আচলতে ডিব্ৰুগড় যি সদৰ থানাৰ কথা আমি উল্লেখ কৰিছো, সকলোৱে অভিযোগ কৰিছে যে ডিব্ৰুগড় সদৰ থানাৰ আগফালে আচলতে মাৰেদাং আৰু পিছফালে দুৰাংবাং। ডিব্ৰুগড় থানাৰ সদৰ থানাৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত পিছফালে যি মদ জোৱাৰ ঘাটি দেখিবলৈ পাইছে, ইয়াত 24 ঘণ্টাই চলে। গোটেই 24 ঘণ্টাই তাত মদ আৰু জোৱাৰ ঘাটি আচলতে মুকলিভাৱে চলে। যি ৰেল লাইন আছে সদৰ থানাৰ পিছফালে সকলোৱে জানে, শান্তিপাৰা অঞ্চল। আচলতে ডিব্ৰুগড় সদৰ থানাখন হৈছে আপোনাৰ থানা চাৰিআলি, আৰু থানা চাৰিআলি পিছফালে যি শান্তিপাৰা অঞ্চল আছে, থানাৰ একেবাৰে পিছফালখন আচলতে লেতেৰা। আমি দেখুৱাইছো কিমান লেতেৰা, ইয়াৰ দৃশ্য পৰিলক্ষিত হৈছে, সকলোৱে দেখিবলৈ পাইছে। তাত আচলতে মুকলিকৈ আৰু 24 ঘণ্টাই চলে। তাত কোনো ধৰণৰ আচলতে সৰু সৰু ল'ৰাও আহে, বয়সৰ কোনো বাধ্যবাধকতা নাই, মুকলিকৈ যোৱা চলে। আৰু আবকাৰী বিভাগকো আমি এটা অনুৰোধ জনাইছো যে তাত চুলাই মদৰো ঘাটি আছে। কেৱল জুলাই নহয়, মদ জোৱা আৰু অনৈতিক কাৰ্যকলাপ সকলো চলে। কিন্তু কিয় আচলতে আমিও আৰক্ষীক অৱগত কৰিছো, ডিব্ৰুগড় আৰক্ষীক আমি বাৰে বাৰে অৱগত কৰো যে অঞ্চলটোলৈ সাধাৰণ মানুহ যোৱাটো আচলতে ভয়ংকৰ হৈ পৰে। কাৰণ 24 ঘণ্টা এতিয়া যোৱা চলে, মদ আচলতে মুকলিকৈ যে চুলাই খায়, এই অঞ্চল অতিকৈ বিপদজনক। কিন্তু ডিব্ৰুগড় আৰক্ষীক আমি জনাইছো, কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰে, আমি কোৱা নাই। আচলতে ডিব্ৰুগড় সচেতন মহলে কৈছে যে হয়তো চান্দা ল'ব পাৰে। যি ঘাটি একেবাৰে পিছফালে সকলোৱে দেখে, কিন্তু আৰক্ষীয়ে দেখি নাপায় সেই ঘাটি। আমি দেখুৱাইছো, ND24 কেমেৰাত দেখিবলৈ পাইছে। তাত আপুনি চুলাই দেখিবলৈ পাব, তাত আপুনি জোৱাৰ টেবুল দেখিবলৈ পাব, দমে দমে টকা দেখিবলৈ পাব, আৰু যিসমূহ যুৱক দেখিবলৈ পাইছে, সৰুৰ পৰা ডাঙৰলৈকে বয়সৰ কোনো সীমা নাই। তাত অতিকৈ বিপদজনক এটা অঞ্চল। আৰু থানাৰ একেবাৰে পিছফালে ডিব্ৰুগড় সদৰ থানাৰ পিছফালখন একেবাৰে লেতেৰা। আমি দেখুৱাইছো কিমান লেতেৰা সেই ৰাইজে দেখিবলৈ পাইছে। কিন্তু এটা কথা মন কৰিব এঞ্জেলা, গণৰাজ্য দিৱসৰ প্ৰাকখনত ডিব্ৰুগড়ত কেনেধৰণৰ হিমন্ত বিশ্ব শৰ্মা আহিব, কেনেধৰণৰ কটকটীয়া তালাচী, চৌদিশে তালাচী চলাইছে। কিন্তু আৰক্ষীয়ে যদি নিজৰ পিছফালে পদূলিখন চফা কৰিব নোৱাৰে, অন্যান্য কথাটো আমি বাদেই দিছো, ৰাইজৰ সুৰক্ষাৰ কথাটো বাদেই দিছো, যি দৃশ্য দেখিবলৈ পাইছে, কিয় আচলতে উৎখাত নকৰে? যদি সাংবাদিক জোৱাৰ ঘাটিত উপস্থিত হ'ব পাৰে, যদি সাংবাদিকে জোৱাৰ ঘাটিবোৰ উলিয়াব পাৰিছে, তেন্তে আৰক্ষীয়ে উলিয়াব নোৱাৰাৰ কোনো প্ৰশ্নই নাথাকে। ইমান বৃহৎ জোৱাৰ ঘাটি, য'ত মদৰ আড্ডা চলে, আৰু স্বাভাৱিক কথা, য'ত মদৰ আড্ডা চলিব, মদৰ ঘাটি থাকিব, জোৱাৰ ঘাটি থাকিব, এই ঠাইসমূহত শিক্ষানুষ্ঠানো আছে, ছাত্ৰ ছাত্ৰীসকল আছে, সেই পৰিৱেশবোৰ বিনষ্ট হয়। সচেতন মহলে সেই কথাখিনিও কৈছে, অনৈতিক কাৰ্যকলাপবোৰ চলি থকাৰ বাবে তেওঁলোকৰ যিটো শৈক্ষিক পৰিৱেশ সেইটো বিনষ্ট হৈছে। গতিকে এই ক্ষেত্ৰত তেওঁলোক কিয় সাৱধান নহয়? এই ক্ষেত্ৰত তেওঁলোকে গৈ ঘাটিবোৰ উৎখাত কৰিব নোৱাৰা কাৰণটো আচলতে কি? হয় এঞ্জেলা, মই প্ৰথমতেই কৈছো যে আগফালে যিহেতু মাৰেদাং সদৰ থানাৰ আগফালে পুলিচ কটকটীয়া, থানা চাৰিআলিত পুলিচ দেখিব, চব জেগাতে পুলিচ দেখিব। কিন্তু থানাৰ পিছফালে অতিকৈ দুৰ্ভাগ্যজনক, থানাৰ পিছফালখন কিমান লেতেৰা আমি দেখুৱাইছো। কিয় আচলতে তেওঁলোকে উৎখাত নকৰে? এয়া প্ৰথম নহয়, আচলতে বাৰে বাৰে স্থানীয় ৰাইজেও অৱগত কৰে যে যি ৰেল লাইনত যি ধৰণে যোৱা চলে। মই পুনৰবাৰ কৈছো যে 24 ঘণ্টা, দিন ৰাতি কোনো কথা নাই, 24 ঘণ্টা এটা যোৱা চলে, আৰু মদৰ ঘাটি। গতিকে সেই স্থলেদি পাৰ হৈ অহা হয়তো শিশু, মহিলা, তেওঁলোকৰ বাবেও ৰাতি বিপদজনক হ'ব পাৰে। কিন্তু আৰক্ষীক আমি বাৰে বাৰে অৱগত কৰাৰ পিছত কিয় তেওঁলোকে উৎখাত নকৰে, পিছফালখন কিয় চফা নকৰে থানাখনৰ, এয়া অতিকৈ আচলতে দুৰ্ভাগ্যজনক বিষয়। আৰু সকলোৱে এয়া আমি কোৱা নাই, আচলতে আমি কোৱা নাই, এয়া একাংশ সচেতন মহলে কৈছে এঞ্জেলা চাব যে চান্দা, আচলতে চান্দাৰ বলত তেওঁলোকে নুঠাই বুলি এয়া ৰাইজে অভিযোগ কৰিছে, আমি কোৱা নাই। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু আমি পুনৰবাৰ জনাইছো যে খোজকাঢ়ি গ'লে পাব, থানা একেবাৰে পিছফালে কেইমিটাৰমান দূৰত যি শান্তিপাৰা অঞ্চল আছে, শান্তিপাৰা এটা বৃহৎ অঞ্চল, যি ৰেল লাইন যিমান দীঘল দিছে, গোটেই অঞ্চলটোতে যোৱা, মদ আৰু যোৱা 24 ঘণ্টাই চলে, অনৈতিক কাৰ্যকলাপ চলে। কিন্তু আৰক্ষীৰ চকুত কিয় নপৰে? আৰক্ষীয়ে বা কিয় তেওঁলোকক আদৰণি জনাইছে, কিয় তেওঁলোকক দিনে ৰাতিয়ে জোৱাৰ বেহা চলাবলৈ দিছে, মদৰ ঘাটি চলাবলৈ দিছে? এয়া আচলতে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। তাত হয়তো কি ৰহস্য সোমাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।